my dear students, মই সুস্মিতা ডেকা তোমালোক আটাইকে ই শ্ৰেণীৰ আকৌ এটি নতুন ক্লাছলৈ স্বাগতম জনাইছো। আশা কৰিছো সকলোৱে ভালে আছা, ভালদৰে পঢ়া শুনা কৰি আছা হয়নে? আৰু আগৰ ক্লাছবোৰ ভালদৰে চাই আছা। আমাৰ আগৰ ক্লাছ যোনটো আমাৰ জিওগ্ৰাফি দুটা ইউনিট কমপ্লিট হৈ গ'ল হয়নে? MCQs আগৰ প্ৰিভিয়াছ ইয়াৰত অহা কেইটামান ডিছকাছ কৰি লৈছো একেলগে। যোনটো আমাৰ সেকেন্ড ক্লাছটো ডিছকাছ কৰিছো, দুটা পাৰ্টত কৰিছিলো হয়নে? দুটা ইউনিট সেকেন্ড পাৰ্টত আমি ডিছকাছ কৰিছিলো MCQs, সেইখিনি ভালদৰে চাইছা, ভালদৰে বুজি পাইছা। আৰু জিওগ্ৰাফিৰ আমাৰ হাফ ইয়াৰলিৰ কাৰণে চাগে দুটা ইউনিট আহিব হয়নে? দুটা ইউনিট আহিব। এতিয়া আমি আজি আৰু যোনটা বাকি ৰৈ গ'ল সেইকেইটা আমি আলোচনা কৰিম। কিন্তু আজি এতিয়া আমি পলিটি আমাৰ তোমালোকৰ সোশ্যাল সায়েন্সত 4টা পাৰ্ট আছিলে নে? জিওগ্ৰাফি, হিষ্ট্ৰী, পলিটি আৰু ইকনমিক্স আছিলে হয়নে? আজি আমি যোনটো আমাৰ পলিটি পাৰ্টৰ পলিটিক্যাল সায়েন্স পার্টটো আজি আমি রাজনীতি বিজ্ঞান যোনটো আছে রাজনীতি বিজ্ঞান পার্টটোৰ আমি প্ৰথম ইউনিটটো আজি আলোচনা কৰিম। কি আছে ইয়াতে একেবাৰে তো আমি পলিটিক্যাল সায়েন্সৰ একেবাৰে টাচ কৰাই নাই হয়নে? প্ৰথম ইউনিটটো আজি আমি আলোচনা কৰিম কি আছে কি নাই। আৰু ইয়াত টোটাল মাৰ্কস আছে পলিটিক্যাল সায়েন্সত টোটাল মাৰ্কস আছে 10 আৰু দুটা ইউনিটত আছে আমাৰ ইয়াত পলিটিক্যাল সায়েন্সৰ দুটা ইউনিট আছে তোমালোকে জানা হয়নে? বুকটো চাই এইটো ইউনিটত আছে 5 আৰু নেক্সট পাছৰ ইউনিটটো আছে 5 10 আছে টোটাল আছে 10 এইটো ইউনিটত আছে 5 নেক্সট ইউনিটটো আছে 5 আছে। আৰু আমাৰ প্ৰথম ইউনিটটো দিছে আমাৰ যে ভাৰতীয় গণতন্ত্ৰ ইণ্ডিয়ান ডেমোক্ৰেসি। ভাৰতীয় গণতন্ত্ৰ কি হয় কিনো বস্তু এইটো আলোচনা কৰিম হয়নে? আমি একেলগে পঢ়িম কি হয় বুজি লও। আগত কোৱা পলিটিক্যাল সায়েন্স মানে কি এবাৰ ৰাজনীতি বিজ্ঞান মানে কি? ৰাজনীতি বিজ্ঞান মানে হৈছে আমাৰ সোশ্যাল সায়েন্সৰ এটা পাৰ্ট, হেতুটো গম পালাই যে আমাৰ সোশ্যাল সায়েন্সৰ হেতু পাৰ্ট যিটো পাৰ্টত আমাৰ চৰকাৰ, শাসন ব্যৱস্থা, ৰাষ্ট্ৰ, নীতি, নিয়ম আদি কেনেদৰে নিৰ্ধাৰণ কৰা হয় এইবিলাকৰ বিষয়ে যত আলোচনা কৰা হয় হেতুৱে হৈছে আমাৰ ৰাজনীতি বিজ্ঞান বুলি কয় হয়নে? আমাৰ সোশ্যাল সায়েন্সৰ সমাজ বিজ্ঞানৰ যিটো অংশত এটা পাৰ্টে হয় ৰাজনীতি বিজ্ঞান সমাজ বিজ্ঞানৰ এটা অংশ, যিটো অংশত ৰাষ্ট্ৰ, চৰকাৰৰ কাম কাৰ্য, শাসন ব্যৱস্থা ইত্যাদিৰ বিষয়ে যোনটো পাৰ্টত যোনটো অংশত অধ্যয়ন কৰা হয় সেইটোকে আমাৰ কি বুলি কয় ৰাজনীতি বিজ্ঞান বুলি কয়। আৰু এইটো ইউনিটত আমি বিশেষকৈ মেইনলি কোনটো বিষয় পঢ়িম আমি যে ইয়াত সংবিধান কি, ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ কি, যে যুক্তৰাষ্ট্ৰ কি, নাইবা আমাৰ ভাৰতৰ কি কি যুক্তৰাষ্ট্ৰ বৈশিষ্ট্য আছে, তাৰপিছত ভাৰতৰ সংসদীয় গণতন্ত্ৰ কি, এইবিলাকৰ বিষয়ে আজি আমি এইটো ইউনিটত আলোচনা কৰিম। সো আমি স্টাৰ্ট কৰো ফাৰ্ষ্টৰ পৰাই। এতিয়া আমাৰ এইটো ইউনিট ভাৰতৰ গণতন্ত্ৰ কি এইখিনিৰ বিষয়ে জনাৰ আগতে আমাৰ গণতন্ত্ৰ ৱৰ্ডটো কৰ পৰা কেনেদৰে আহিলে, ভাৰতক কিয় গণতন্ত্ৰ বুলি কয় এইখিনিৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি অলপমান হিষ্ট্ৰী অলপ জানি ল'ব লাগিব আগৰ পৰাই। এতিয়া চোৱা তোমালোকে আমাৰ ইংৰাজসকল যেতিয়া আহিছিল, ইংৰাজসকলে আমাৰ ভাৰতবৰ্ষত প্ৰায় কিমান আছিলে, প্ৰায় 200 বছৰ আছিলে হয়নে? এই 200 বছৰৰ পিছত আমাৰ স্বাধীন হল, আমাৰ ইণ্ডিয়া কেতিয়া স্বাধীন হল, ভাৰতবৰ্ষ স্বাধীন হল 1947 15 আগষ্ট। এই 1947 এই 200 বছৰ প্ৰায় আছিল ব্ৰিটিছসকলে। তাৰপিছত 1947 15 আগষ্টৰ পৰা যেতিয়া আমাৰ ভাৰতবৰ্ষ স্বাধীন হল, সেই স্বাধীন হোৱাৰ লগে লগে আমাৰ ভাৰতবৰ্ষ এখন কি হৈছে, এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। আমাৰ ভাৰতবৰ্ষ এখন কি, ইণ্ডিয়া এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হয়নে? গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে আমাৰ স্বাধীনতাৰ লগে লগে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিলে। আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰ কেনেকে হল যে ইয়াত স্বাধীনতাৰ আগতে কি হৈছে, আমাৰ সংবিধান, আমাৰ দেশত এখন সংবিধান আছে হয়নে? আলোচনা কৰিম সংবিধান কি হয়, কেনেকুৱা কি হয়। কিন্তু এখনতো জানা যে আমাৰ দেশত ভাৰতবৰ্ষত এখন সংবিধান আছে। স্বাধীনতাৰ আগত 47 হৈছিলে, স্বাধীন হৈছিলে 15 আগষ্টত 47। তাৰ আগৰ পৰাই কি কৰিছিলে, ভাৰতবৰ্ষত এই সংবিধানখন প্ৰস্তুত কৰাৰ কাম প্ৰায় আৰম্ভ কৰিছিলে স্বাধীনতাৰ আগৰ পৰাই। সেইকাৰণেতো স্বাধীনতাৰ লগে লগে আমাৰ এখন গণতন্ত্ৰ দেশ হিচাপে ভাৰতবৰ্ষ স্বাধীন হল হয়নে?
যেতিয়া প্ৰায় 1945 চন মানৰ পৰা কি হৈছিলে, যেতিয়া ইংলেণ্ডত তাত কি হৈছিলে, ইলেকশ্যন হৈছিলে, তাত কোনটো দল জিকিছিলে, শ্ৰমিক দল। এই শ্ৰমিক দল শাসনলৈ অহাৰ পিছতে কি হৈছিলে, ভাৰতকো স্বাধীনতা দিম বুলি তেওঁলোকে ঘোষণা কৰিছিলে। আৰু তাৰ পিছত কি কৰিছিলে তেওঁলোকে, সেই শ্ৰমিক দলে ভাৰতবৰ্ষলৈ এখন কেইজনমান মানুহ পঠাইছিলে, যে ভাৰতবৰ্ষৰ কামসমূহ চোৱা চিতা কৰাৰ কাৰণে, কেনেদৰে স্বাধীনতা দিব, সেই কামসমূহ চোৱা চিতাৰ কাৰণে কি কৰিছিলে, কেইজনমান মানুহ পঠাইছিলে, কেবিনেট মিছন যাক কয়। কেবিনেট মিছন বেলেগ একো নহয়, প্ৰায় 3জনমান মানুহৰ এটা গোট ইংলেণ্ডৰ পৰা পঠাইছিলে, এটা মন্ত্ৰীৰ গোট ভাৰতবৰ্ষলৈ পঠাইছিলে কামসমূহ চোৱা চিতা কৰাৰ কাৰণে। আৰু সেই কেবিনেট মিছনে 1945ত ইয়াত আহি 1946ত আমাৰ ইয়াত কি কৰিছিলে, 1946ত সংবিধান সভা গঠন কৰিছিলে। আৰু সেই সংবিধান সভা কি কৰিছিলে, ৰাজেন্দ্ৰ প্ৰসাদ আছিলে স্থায়ী সভাপতি, চিদানন্দ সিনহা আছিলে সভাপতি। আৰু তেওঁলোকে কি কৰিছিলে, 1947ত এখন খচৰা প্ৰস্তুত কৰিছিলে, খচৰা কমিটি এখন গঠন কৰিছিলে, ড্ৰাফটিং কমিটি। আৰু তাৰ অধ্যক্ষ কোন আছিলে, B.R. আম্বেদকাৰ। এই B.R. আম্বেদকাৰৰ অধ্যক্ষতে এই খচৰা 7জন মানুহৰ এখন কমিটি গঠন কৰিছিলে, যোনটো খচৰা কমিটি 1947ত 29 আগষ্টত। এই খচৰা কমিটিখন যে গঠন কৰিছিলে, কাৰ নেতৃত্বত, ডক্টৰ B.R. আম্বেদকাৰৰ নেতৃত্বত। ডক্টৰ B.R. আম্বেদকাৰৰ লগত 7জন মানুহ আছিল একেলগে। তেওঁলোকে এই 7জন মানুহে কি কৰিছিলে, এখন খচৰা প্ৰস্তুত কৰিছিলে। 1949ৰ 26 নৱেম্বৰত সেইখন ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত দাখিল কৰিছিলে, যোনখন সংবিধানৰ এখন খচৰা প্ৰস্তুত কৰি এইখন দাখিল কৰিছিলে। আৰু সেই যোনখন দাখিল কৰিছিলে সংবিধানৰ খচৰা প্ৰস্তুত কৰি পিনে, সেইখনে 1950 চনৰ 26 জানুৱাৰীৰ পৰা এইখন বলবৎ কৰিছিলে, আমাৰ সংবিধানখন 1950 চনৰ 26 জানুৱাৰী। আৰু সেইটোৰ কাৰণে আমাৰ প্ৰতিটো ইয়াৰৰে 26 জানুৱাৰী তাৰিখে কি ৰিপাব্লিক ডে পালন কৰা হয়নে, ৰিপাব্লিক ডে পালন কৰা হয়নে। আৰু সেইটোৰ কাৰণে, কাৰণ আমাৰ এই সংবিধান প্ৰস্তুত কৰা এই কামখিনি প্ৰায় কি হৈছিলে, স্বাধীনতাৰ আগৰ 1945ৰ পৰাই আৰম্ভ হৈ গৈছিলে, হয়নে। আৰু সেইখন 45ত আহিছিলে, 46ত কমিটি গঠন কৰিছিলে। তাৰপিছত 47ৰ পৰা আমাৰ কি হৈছিলে, খচৰা প্ৰস্তুত কৰিছিলে নে, এইখন 29 আগষ্টৰ পৰা খচৰা প্ৰস্তুত কৰিছিলে, 29ত সেইখন দাখিল কৰিছিলে। আৰু লাষ্টত আমাৰ 1950 26 জানুৱাৰীত সেইখন কি কৰিছিলে, বলবৎ কৰিছিলে। আৰু সেইখনে হৈছে আমাৰ যোনখন এতিয়া চলি আছে সংবিধান। আৰু সেইটোৰ কাৰণে আমাৰ কি হৈছে, এখন স্বাধীনতাৰ লগে লগে এতিয়া আমি ভালদৰে চাওঁ বস্তুখিনি কি হয়, যে আমাৰ ভাৰতবৰ্ষখন, বুজি নাপালে কৈ দিবা দেই, ভাৰতবৰ্ষখন স্বাধীন কেতিয়া হৈছিল, 1947ৰ 15 আগষ্টত স্বাধীন হৈছিলে। আৰু সেই স্বাধীনতাৰ সময়তে ভাৰতবৰ্ষই এখন বৃহৎ গণতান্ত্ৰিক দেশ হিচাপে স্বাধীনতা নাইবা ৰাষ্ট্ৰ হিচাপে স্বাধীনতা লাভ কৰিছিলে। তাৰপিছত স্বাধীনতা লাভ কৰাৰ আগতে কি গলো, যে আমাৰ যোনখন সংবিধান, আমি সংবিধান মতে আমাৰ দেশখন যোনখন চলি আছে, আমাৰ এখন সংবিধান আছে, হয়নে। যোনখন সংবিধান মতে বৰ্তমান আমাৰ দেশখন চলি আছে, সেই সংবিধানখন বনোৱাৰ কাম কেতিয়াৰ পৰাই আৰম্ভ হৈছিল, স্বাধীনতাৰ আগৰ পৰাই। স্বাধীনতা 47ত হৈছিল, 45 মানৰ পৰাই আমাৰ সংবিধানখন বনোৱা কাম আৰম্ভ হৈ গৈছিলে। আৰু সেই সংবিধানখন বনোৱাৰ কাৰণে কি কৰিছিলে, 1945 তাৰিখ কেইটা মনত ৰাখিবা, 1945 চনৰ জুলাই মাহত কি কৰিছিলে, 1 মাৰ্কছৰ কেতিয়াবা আহিব পাৰে, যে সেই সময়ত 1945 চনৰ ইংলেণ্ডত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কোনে জয় হৈছিল, তেতিয়া জয় হৈছিল শ্ৰমিক দল। যেনেকে আমাৰ ইয়াতে বিজেপি, কংগ্ৰেছ, তেতিয়া কি হৈছিলে, তাত জয় হৈছিলে 45 চনত শ্ৰমিক দল ইংলেণ্ডত। আৰু সেই শ্ৰমিক দলে কি কৰিছিলে, আমাক ইণ্ডিয়াক স্বাধীনতা দিয়াৰ কাৰণে 1945ত জয় হৈছিলে। আৰু 46ত কি কৰিছিলে, মাৰ্চ মাহত তাৰ পৰা ইংলেণ্ডৰ পৰা কেইজনমান মানুহ পঠাইছিলে, 3জন মানুহ পঠাইছিলে, যাক কি কয় কেবিনেট মিছন।
ভাৰতলৈ পঠাইছিলে আৰু কি কাৰণত পঠাইছিলে ভাৰতত যাতে ভাৰতবৰ্ষৰ কামসমূহ চোৱা চিতা কৰি ভালদৰে কি কৰিব পাৰে স্বাধীনতা দিব পাৰে কেবিনেট মিছন এইটো মনত ৰাখিবা কেবিনেট মিছন আছিল এই তিনিজন কেবিনেট মন্ত্ৰীৰ দ্বাৰা গঠিত এটা গোট আৰু সেই গোট আছিল ইংলেণ্ডৰ তাৰ কেবিনেট মন্ত্ৰীৰ দ্বাৰা গঠিত এটা গোট যোনটোক কোনে পঠাইছিল শ্ৰমিক দলে কেতিয়া পঠাইছিল 1946 চনত পঠাইছিলে কেবিনেট মিছনক ভাৰতবৰ্ষত মাৰ্চ মাহত পঠাইছিলে কোন চনত জয় হৈছিলে 45 চনত জয় হৈছিলে শ্ৰমিক দল 45ত জয় হৈছিলে 46ত পঠাইছিলে কেবিনেট মিছনক তাৰপিছত সেই কেবিনেট মিছনে আহি পিনে সংবিধান সভা এখন গঠন কৰিছিলে ইণ্ডিয়াত যাতে ইয়াত কেনেদৰে দেশখন চলিব সেই নীতি নিয়মসমূহ প্ৰৱৰ্তন কৰিব পাৰে ভালদৰে উলিয়াব পাৰে কেনেদৰে দেশখন স্বাধীনতা হলে কি হ'ব নিজে নিজে চলাব লাগিব নে দেশখন কেনেদৰে চলাব কি নীতি নিয়ম থাকিব সেইবোৰ বনোৱাৰ কাৰণে কি গঠন কৰিছিলে কেবিনেট মিছনে ইণ্ডিয়াত আহি পিনে যে সংবিধান সভা কনষ্টিটিউচন এছেম্বলি গঠন কৰিছিলে আৰু কনষ্টিটিউচন এছেম্বলি যে গঠন কৰিছিলে তেওঁলোকে এখন তাৰপিছত সভা পাতিছিলে প্ৰথম বৈঠকখন বহিছিলে কিমান চনত মনত ৰাখিবা 1946 চনৰ 1 ডিচেম্বৰ তাৰিখে সংবিধান সভাৰ কি লিখিবা যে কোৱেশ্চন আহিলে সংবিধান সভাৰ প্ৰথমখন বৈঠক কিমান চনত হৈছিলে 1946 চনৰ 1 ডিচেম্বৰত হৈছিলে আৰু ইয়াত সভাপতি কোনে আছিলে ডক্টৰ সচ্চিদানন্দ সিনহা এটা মনত ৰাখিবা সভাপতি কোনে আছিলে প্ৰথম বৈঠকৰ কেবিনেট মিছনৰ প্ৰথম কনষ্টিটিউচন এছেম্বলিৰ প্ৰথম বৈঠকৰ সভাপতি কোন আছিলে ডক্টৰ সচ্চিদানন্দ সিনহা আৰু তাত স্থায়ী সভাপতি নিৰ্বাচন কৰিছিলে সেইখন সভাৰে 1946 চনৰ এইখন সভাতে স্থায়ী সভাপতি হিচাপে এই কনষ্টিটিউচন এছেম্বলিৰ সেইটো বছৰতে 1946 চনত যে প্ৰথম বৈঠকখন হৈছিল সেই বৈঠকখনৰ সভাপতি আছিল সচ্চিদানন্দ সিনহা কিন্তু স্থায়ী সভাপতি হিচাপে সেই সময়ত কাক নিৰ্বাচন কৰিছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ মনত থাকিবা ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিলে স্থায়ী সভাপতি সংবিধান সভাৰ মনত থাকিলে তিনিটা বস্তু পালো 1946 চনৰ 1 ডিচেম্বৰত আছিলে প্ৰথমখন বৈঠক আৰু সেইটো বছৰত সভাপতিত্ব কোনে কৰিছিলে সচ্চিদানন্দ সিনহা আৰু স্থায়ী সভাপতি কাক পাতিছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হল এই তিনিটা আৰু সেই সংবিধান সভাখনে কি কৰিছিলে 1947 29 আগষ্ট এটো মনত ৰাখা যে 1947 29 আগষ্টত বিভিন্ন ক্ষেত্ৰৰ পৰা 7জন বিশেষজ্ঞ কি কৰিছিলে লৈ কিনে এখন খচৰা কমিটি প্ৰস্তুত কৰি দিছিল এই সভাখনে যে সেই সময়ত বিভিন্ন ধৰণৰ জ্ঞানী কিছুমান ইন্টেলিজেন্ট মানুহ 7জন আনিছিলে আনি কিনে তেওঁলোকক এখন খচৰা কমিটি গঠন কৰি দিছিলে ড্ৰাফটিং কমিটি আৰু তেওঁলোকক কি দিছিলে সংবিধানখন প্ৰস্তুত কৰাৰ কাৰণে তেওঁলোকক দায়িত্ব দিছিলে এখন খচৰা কমিটি ড্ৰাফটিং কমিটি এখন গঠন কৰি দিছিলে ড্ৰাফটিং কমিটিত কিমানজন আছিলে বিশেষজ্ঞ 7জন আছিলে মনত থাকিব কিমান আছিলে কিমান চনত গঠন কৰি দিছিলে 47 29 আগষ্টত দিছিলে গঠন কৰি আৰু বিশেষজ্ঞ কিমানজন আছিলে 7জন আছিলে এই ড্ৰাফটিং কমিটিৰ কেতিয়া গঠন কৰিছিলে 47 29 আগষ্ট ড্ৰাফটিং কমিটিৰ বিশেষজ্ঞ কিমানজন আছিলে 7জন আছিল পাঁচটা বস্তু বল ইয়াত পালো তিনটা ইয়াত পালো দুটা মনত থাকিব তাৰ পিছত আৰু ইয়াত এটা পাম যে এই ড্ৰাফটিং কমিটিখনৰ খচৰা কমিটিখনৰ অধ্যক্ষ কোন আছিলে ডক্টৰ বি.আৰ. আম্বেদকাৰ এইটো মনত ৰাখিব লাগিব এই সংবিধানৰ সেই খচৰা কমিটিখনৰ আমাৰ অধ্যক্ষ কোন আছিলে ডক্টৰ বি.আৰ. আম্বেদকাৰ মনত থাকিল এইখিনিলৈ কিমান আছিলে 45ত কি হৈছিলে শ্ৰমিক দল জিকিছিলে ইংলেণ্ডত তাৰ পিছত তেওঁলোকে কি পঠালে আমাক সাইমন কমিশন পঠালে তাৰ পিছত কিমান চনত পঠালে 46ত পঠালে 46ত পঠাই পিনে কেবিনেট মিছন পঠালে কেবিনেট মিছন পঠালে 1946 চনত তাৰ পিছত কেবিনেট মিছন পঠাই 46ত কি কৰিলে 46ৰ 1 ডিচেম্বৰত কনষ্টিটিউচন এছেম্বলি গঠন কৰিলে সংবিধান সভা গঠন কৰিলে আৰু ইয়াত সভাপতিত্ব কৰিছিল সচ্চিদানন্দ সিনহা স্থায়ী সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ
তেওঁলোকে আকৌ 1947 29 আগষ্টত কি কৰিলে খচৰা কমিটি প্ৰস্তুত কৰি দিলে কিমানজন মানুহ লৈ 7জন বিশেষজ্ঞ মানুহ লৈ পিনে আৰু তাত কি কৰিছিলে আমাৰ অধ্যক্ষ আছিলে ডক্টৰ বি.আৰ. আম্বেদকাৰ এইখিনি লৈ হ'ল আৰু তেওঁলোকে সেই খচৰা কমিটিখন যে গঠন কৰিছিলে সেই 7জন বিশেষজ্ঞ লৈ পিনে তাৰ পিছত সেই খচৰা কমিটিখনে 1949 26 নৱেম্বৰ তাৰিখে কি কৰিছিলে যোনখন আমাৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰিছিলে ড্ৰাফ্ট এটা প্ৰস্তুত কৰিছিলে সংবিধানৰ প্ৰস্তুত কৰি পিনে আমাৰ যোন স্থায়ী সভাপতি যে আছিলে সংবিধান সভাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত দাখিল কৰিছিলে আৰু যেতিয়া 1947 26 নৱেম্বৰত 1949 26 নৱেম্বৰত যে দাখিল কৰিছিলে সংবিধানৰ খচৰাখন তেতিয়াই কি কৰিছিলে সংবিধানখন প্ৰণয়ন কৰা হোৱা নাছিলে তাত বিভিন্ন ধৰণৰ কিছুমান কাম আছিলে সেই কামখিনি কৰি পিনে সংবিধানখনক এজ এ সংবিধান কিমান চনত দিলে 1950 26 জানুৱাৰীত কি কৰিলে সংবিধানখন প্ৰণয়ন কৰিলে ভাৰতবৰ্ষত আৰু সেইটো কাৰণে কি কৰে আমাৰ প্ৰতি বছৰৰ 26 জানুৱাৰী তাৰিখে আমাৰ ৰিপাব্লিক ডে এজ এ ৰিপাব্লিক ডে আমি পালন কৰো হয়নে 26 জানুৱাৰী তাৰিখে প্ৰতিটো বছৰৰ আৰু 1947 চনৰ পৰা এতিয়া তোমালোকে ভাবিব পাৰা যে যদি সংবিধান নাছিল সেইখিনি সময়ত 47 তো আমাৰ দেশখন স্বাধীন হৈছিলে 15 আগষ্টত তাৰপিছত সংবিধান আহিলে 1950 26 জানুৱাৰীত প্ৰণয়ন কৰিলে সংবিধানখন এইখিনি মাজৰ এইখিনি সময়ত আমাৰ দেশখন ভাৰতবৰ্ষখন কি নীতি নিয়ম কেনেদৰে চলিছিলে কিবাটো নীতি নিয়ম থাকিব লাগিব হয়নে এখন দেশ এখন চলাবলৈ আমাৰ ঘৰতে কিছুমান নীতি নিয়ম থাকে স্কুলখনত তোমালোকে স্কুলত যোৱা তাত স্কুলত কিছুমান নীতি নিয়মৰ মাজেৰে চলি থাকে এনেকে দেশখনৰ কিছুমান নীতি নিয়মৰ মাজেৰে চলিব লাগিব নে নালাগিব হয়নে এই যোনখিনি সময়ত আমাৰ সংবিধানখন নাছিলে আমাৰ 1950 26 জানুৱাৰীলৈকে সংবিধান নাছিলে 47 15 আগষ্টৰ পৰা আৰু এইখিনি সময়ত আমাৰ ভাৰতবৰ্ষখন কেনেদৰে চলিছিলে 1935 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি এইটো মনত ৰাখিবা যে এইখিনি সময়ত আমাৰ ভাৰতবৰ্ষখন কেনেদৰে চলিছিলে কি কোনখিনি নীতি নিয়মৰ মাজেৰে চলিছিলে সেই নীতি নিয়মবিলাক ক'ত আছিলে যে এক্ট আছিলে এখন 1935 চনৰ ভাৰত চৰকাৰ আইন ইণ্ডিয়ান গভৰ্ণমেণ্ট এক্ট 1935 ভাৰত চৰকাৰ আইন 1935 মতে আমাৰ এইখিনি সময় 47 15 আগষ্টৰ পৰা 26 জানুৱাৰীৰ তাৰিখলৈ ভাৰতবৰ্ষ যিমানখিনি শাসন ব্যৱস্থাসমূহ চলাইছিলে এইখিনি লৈ হৈ গ'ল হয়নে গোটেইখিনি ক্লিয়াৰ হ'ল তাৰপিছতহে আমি গম পাম আমাৰ বস্তুবিলাক কি হয় এইখিনি যদি বুজি পাইছা এইখিনিলৈ ক্লিয়াৰ হ'ল আমাৰ শ্ৰমিক দল শাসনত অহাৰ পৰা তাৰপিছত আমাৰ কেবিনেট মিছন পঠোৱাৰ পৰা তাৰপিছত সংবিধান সভা তাৰপিছত খচৰা কমিটি তাৰপিছত আমাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিলে সংবিধান সভাৰ স্থায়ী সভাপতি তাৰপিছত আহিলে আমাৰ কি হ'ল 1949 26 জানুৱাৰীত আমাৰ খচৰা প্ৰস্তুত কৰিলে সংবিধানৰ তাৰপিছত 26 জানুৱাৰীত সংবিধানখন প্ৰণয়ন কৰিলে আৰু যোনখিনি সময়ত আমাৰ সংবিধানখন নাছিলে 1950 26 জানুৱাৰীলৈ সেইখিনি সময়ত স্বাধীনতাৰ পৰা এইখিনি সময়ত কিহৰ মতে চলিছিল আমাৰ দেশখন চলিছিলে 1935 চনত ভাৰত চৰকাৰ আইন অনুসৰি হৈ গ'ল এইখিনি ইয়াৰ মাজত যদি কিবা থাকে সেইখিনি কৈ দিলে হ'ল এতিয়া আহিম আমি প্ৰস্তাৱনা মানে কি হয় বস্তু প্ৰস্তাৱনা প্ৰিএম্বল মানে কি হয় বস্তুটো কিবা এটা বস্তুৰ প্ৰস্তাৱনা মানে তোমালোকে সহজ ভাষাত কেনেকে গম কবা যে কিতাপ এখন পঢ়াৰ আগতে কিতাপখনৰ ফাৰ্ষ্ট পেজত কিছুমান কিতাপখনৰ বিষয়ে দিয়া থাকে হয়নে যে এই কিতাপখনত কি থাকিব কি বিষয়বস্তু থাকিব পাৰে যে কি পঢ়িবা সেই কিতাপখনত মেইন কিতাপখনত কি থাকিব ফাৰ্ষ্ট পেজত যোনখিনি দিয়া থাকে গোটেই কিতাপখনৰ বিষয়ে এটা সামাৰি এটা কেইটামান ৱৰ্ডৰ ভিতৰত সেইটো হৈছে প্ৰস্তাৱনা বুলি কয় আৰু এই প্ৰস্তাৱনা হৈছে আমাৰ প্ৰস্তাৱনা ৱৰ্ডটো ক'ত ইউজ হয় প্ৰস্তাৱনা হৈছে সংবিধানৰ পাতনি সংবিধানখনৰ যোনখিনি আমাৰ প্ৰথমত আছে এইখন হৈছে আমাৰ এখন কিতাপ আমাৰ ইণ্ডিয়াখন য'ত যিবিলাক নীতি নিয়মৰ মাজত চলে এখন ইণ্ডিয়ান কনষ্টিটিউশ্যন
এইখনৰ প্ৰথম পেজটোত হৈছে আমাৰ প্ৰস্তাৱনা আছে আৰু সেই প্ৰস্তাৱনা হৈছে সংবিধানখনৰ আৰম্ভণি যোনখিনি আছে যোনটো পেজ আছে সেইটোক কয় হৈছে আমাৰ প্ৰস্তাৱনা বুলি কয় তোমালোকৰ কিতাপবিলাকত তোমালোকৰ বুকত মেইন বুক ষ্টাৰ্ট হোৱাৰ আগত আছে প্ৰস্তাৱনাত কি আছে সংবিধানৰ প্ৰস্তাৱনাত কি লিখা আছে এইখিনি তোমালোকৰ কিতাপত আছে হয়নে প্ৰতিখন কিতাপতে তোমালোকে পোৱা আৰু প্ৰস্তাৱনা মানে কি যে কোনো এখন গ্ৰন্থৰ পাতনিত আৰম্ভণিত যেনেকৈ গ্ৰন্থখনৰ বিষয়ে চমুকৈ কথাবিলাক উল্লেখ থাকে কিবা এখন কিতাপ তাৰ বিষয়ে কি পঢ়িব পাবা তুমি আগত উল্লেখ থাকে হয়নে ঠিক এনেদৰে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাটো কি আছে আমাৰ যে সংবিধানখনৰ কি কাৰণত কি আছে ভিতৰত তাৰ লক্ষ্য উদ্দেশ্য কি সেই গোটেইখিনি কি আছে আমাৰ উল্লেখ ক'ত আছে প্ৰস্তাৱনাত উল্লেখ আছে প্ৰস্তাৱনা গম পালা প্ৰস্তাৱনা হৈছে আমাৰ সংবিধানৰ আৰম্ভণি পাতনি য'ত আমাৰ সংবিধানৰ লক্ষ্য উদ্দেশ্য আদিৰ বিষয়ে কি আছে উল্লেখ আছে এইখিনিলৈ হ'ল আৰু হেতুৰ কাৰণে প্ৰস্তাৱনা এইখিনি মনত ৰাখিবা কি বুলি কয় প্ৰস্তাৱনা সংবিধানৰ কি বুলি কয় মনত ৰাখিবা যে আত্মা বুলি কয় বিবেক বুলি কয় দ্বাৰদলি বুলি কয় আৰু চাবি কাঠি বুলি অভিহিত কৰিছে কি বুলি অভিহিত কৰিছে মনত ৰাখিবা এইকেইটা যে প্ৰস্তাৱনাক ভাৰতৰ সংবিধানৰ কি বুলি অভিহিত কৰিছে যে আত্মা বিবেক দ্বাৰদলি আৰু চাবি কাঠি বুলি অভিহিত কৰিছে কাৰণ সংবিধানত যিমানখিনি বস্তু আছে সেই বস্তুখিনি কি কৰিছে কিছুমান কেইটামান ৱৰ্ডৰ ভিতৰতে গোটেইখিনি প্ৰস্তাৱনাত উল্লেখ কৰিছে হেতুৰ কাৰণে গোটেই সংবিধানখনৰ আত্মা বুলি কৈছে প্ৰস্তাৱনাটো আৰু বিবেক বুলি কৈছে দ্বাৰদলি বুলি কৈছে আৰু মেইন চাবি কাঠি বুলি কৈছে আৰু আমি যেতিয়া প্ৰস্তাৱনাৰ কথাখিনি জানিম তেতিয়াহে আমি সংবিধানখন আমি বুজি পাম বুলি কৈছে যদি আমি যেতিয়া আমি প্ৰস্তাৱনা যদি বুজি নাপাওঁ আমি সংবিধানখন চাই পিনে কি হয় একো গম নাপাম আমি ফাৰ্ষ্ট সংবিধানখন চোৱাৰ আগত জনাৰ আগত আমি কোনটো বস্তু বুজি পাব লাগিব প্ৰস্তাৱনা কি হয় ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত কি আছে সেইখিনি চাব লাগিব আৰু সেই থকা বস্তুখিনি কিনো হয় সেইখিনি বুজি পাব লাগিব আৰু এতিয়া চোৱা আহা আমি ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাতনো কি আছে সেইখিনি চাম সংবিধানৰ প্ৰস্তাৱনাত কি লিখিছে যে আমি ভাৰতবাসী সকলো লোকে ভাৰতবৰ্ষক এখন কি দেশ হিচাপে সাৰ্বভৌম এইকেইটা ৱৰ্ড কেইটা আমি গোটেই কিতাপ এক্সপ্লেইন কৰিম এটা এটাকে সাৰ্বভৌম তাৰপিছত কি দেশ হিচাপে সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে এইকেইটা ৱৰ্ড মনত ৰাখা কি হিচাপে কৰিছে যে এখন সাৰ্বভৌম দেশ হিচাপে সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্যিক দেশ হিচাপে প্ৰতিষ্ঠা কৰিম বুলি দৃঢ় সংকল্পবদ্ধ হৈ এইখিনি পঢ়ি চালে হ'ল কি লিখা আছে আজি কিমান চনত কৰিছিলে 1949 চনৰ 26 জানুৱাৰী তাৰিখে যোনখন সংবিধানৰ খচৰাটো দি দিছিলে হয়নে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ হাতত দিছিলে নে 1949 26 জানুৱাৰী তাৰিখে সংবিধান সভাই লিপিবদ্ধ কৰা এই সংবিধানখন আমি নিজকে অৰ্পণ কৰিলো তাৰ পিছত 1950 26 জানুৱাৰীৰ পৰা সংবিধানখন প্ৰণয়ন কৰিছিলে কিন্তু খচৰা কেতিয়া দিছিলে 49 26 জানুৱাৰী তাৰিখে দিছিলে আৰু ইয়াত চোৱা কি দিছে যে 50 চনৰ 26 জানুৱাৰীত সংবিধানখন কাৰ্যকৰী কেতিয়াৰ পৰা হৈছিল 50ৰ 26 জানুৱাৰীৰ পৰা সংবিধানখন কাৰ্যকৰী হৈছিলে হেতু কাৰণে প্ৰতি বছৰ 26 জানুৱাৰীত আমি ৰিপাব্লিক ডে হিচাপে আমি উদযাপন কৰো হয়নে এই সময়ত প্ৰস্তাৱনাত কোন কেইটা নাছিলে সমাজবাদী যোনটো আমাৰ এইটো আছে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ আৰু ঐক্য এই শব্দ কেইটা নাছিলে সমাজবাদী নাছিলে ধৰ্মনিৰপেক্ষ নাছিলে ঐক্য জাতীয় ঐক্য এইকেইটা ৱৰ্ড নাছিলে যেতিয়া 1950 চনত সংবিধানখন প্ৰণয়ন কৰিছিলে তেতিয়া নাছিলে এইকেইটা কেতিয়া আনিলে 76ৰ 18 ডিচেম্বৰত হোৱা 42তম সংশোধনী এইটো মনত ৰাখিবা যে প্ৰথমতে 1950ৰ 26 জানুৱাৰীত যেতিয়া সংবিধানখন লৈছিল তেতিয়া কোন কেইটা শব্দ নাছিলে আমাৰ নাছিলে ধৰ্মনিৰপেক্ষ নাছিলে সমাজবাদী দেশ হিচাপে নাছিলে ধৰ্মনিৰপেক্ষ নাছিলে ঐক্য এই শব্দ কেইটা নাছিল ধৰ্মনিৰপেক্ষ সমাজবাদী ঐক্য এই কেইটা নাছিলে এই কেইটা কিমান চনৰ পৰা আহিলে 1976 চনৰ 18 ডিচেম্বৰত সংবিধানৰ 42তম সংশোধন কৰি থাকিব পাৰে হয়নে এইটোতো জানাই বহুত বেছি ডিটেইলছত বাৰু এনে নালাগে এনে ৱৰ্ড কেইটা মনত ৰাখিলে হ'ল সংশোধন কি বস্তু
ইমান কেনে কি হয় ডিটেইলছত নালাগে যে সংবিধানখন সংশোধন কৰিছিল সেইখিনি মনত ৰাখা কিমানতম সংশোধন আছিলে 42তম কিমান চনত আছিলে এইখিনি মনত ৰাখিলে হ'ব 1976 18 ডিসেম্বৰত 42তম সংবিধান সংশোধনৰ জৰিয়তে এই তিনিটা প্ৰস্তাৱনাত সংযোগ কৰিছিলে যেতিয়া 1950 চনত লৈছিলে সংবিধানখন তেতিয়া কোন কেইটা নাছিলে এক্সামত আহিব পাৰে মনত ৰাখা সমাজবাদী ধৰ্মনিৰপেক্ষ ঐক্য এইকেইটা নাছিলে কেতিয়া আহিল 1976 42 এমেণ্ডমেণ্টত সংশোধনত কি আহিলে এই তিনিটা ৱৰ্ড কি কৰিলে সংযোগ কৰিলে কোন তিনিটা সমাজবাদী ধৰ্মনিৰপেক্ষ ঐক্য 1976 42 এমেণ্ডমেণ্টত আহিলে 1950 এইকেইটা নাছিলে এইখিনিলৈ হল আৰু এটা কোৱেশ্চন আহিব পাৰে ইয়াত যে আছে আমি ভাৰতবাসী সকলো লোকে ভাৰতবৰ্ষক এখন এটো মানে কি বুজাইছে যে প্ৰস্তাৱনাৰ আৰম্ভণিতে উল্লেখিত আমি ভাৰতীয় জনসাধাৰণ মানে আহিব পাৰে হয়নে কেতিয়াবা এক্সামত মানে কি বুজাইছে আমি ভাৰতীয় জনসাধাৰণ মানে হৈছে তেওঁলোকে যোনখন সংবিধান প্ৰস্তুত কৰিছিলে সেই প্ৰস্তুত সকলো ভাৰতীয় জনগণে সেই সংবিধানখন প্ৰস্তুত কৰা বুলি ধৰি লৈছিলে আৰু সকলো ভাৰতীয় জনগণ আৰু ভাৰতীয় জনগণে সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি বুলি কৈছিলে কি কৈছিলে যে আমি ভাৰতীয় জনসাধাৰণে মানে কি বুজাইছে প্ৰস্তাৱনাত যোনটো আছে আমি ভাৰতবাসী সকলো মানে আমি ভাৰতবাসী জনসাধাৰণে কি বুজাইছে এই বস্তুটোৱে বুজাইছে যে সংবিধানৰ ৰচক সেই 7জন মানুহে বনাইছিলে কিন্তু কি বুলি ধৰি লৈছে যে সংবিধানখন এখন যে আছিল সংবিধান ইয়াত যে লিখা আছে সেই সংবিধানখন ৰচক আমি গোটেই ভাৰতবাসী বুলি নিজে ভাবি ললে হল আৰু এই সংবিধানখন সকলোৰে উপকাৰৰ কাৰণে সকলোৰে যাতে কোনো কাৰো একো যাতে অপকাৰ নহয় সকলোৱে সমানভাৱে প্ৰতিটো বস্তু উপভোগ কৰিব পাৰে ভাৰতীয় প্ৰতিজন জনসাধাৰণৰ কাৰণে যিমানখিনি নীতি নিয়ম আছে সকলোৰে সমানভাৱে প্ৰতিটো নিয়ম সমান প্ৰতিজন নাগৰিকৰ কাৰণে আৰু প্ৰতিজন ভাৰতীয় জনগণে এই সংবিধানৰ আঁৰত থকা একোটা বৃহৎ শক্তি বুলি বুজাইছে এই ৱৰ্ডটোৱে এইখিনিলৈ হ'ব কিবা কনফিউজ আছে থাকিলে নেক্সট ক্লাছত ক'লে হ'ল আৰু যে অলপ আগত কৈছিলো যে এই নাম কেইটা মনত থাকিব লাগিব যে সংবিধানৰ খচৰা কমিটিৰ 7জন বিশেষজ্ঞ মানুহ আছিল বুলি কৈছিলো নে সভাপতি আছিল ডক্টৰ বি আৰ আম্বেদকাৰৰ সভাপতিত্বত 7জন বিশেষজ্ঞ আছিলে খচৰা কমিটিৰ আৰু এই সদস্যসকল এই 7জন মানুহ কোন কেইজন আছিলে নামকেইটা মনত ৰাখিবা সভাপতি এখেতৰ নামটো থাকিব সভাপতিৰ নামটো ডক্টৰ বি আৰ আম্বেদকাৰ আছিলে সভাপতি খচৰা কমিটিৰ সভাপতি ডক্টৰ বি আৰ আম্বেদকাৰ আৰু বাকি 6জন মানুহ কোন আছিলে এন গোপালস্বামী আয়েঙ্গাৰ আলাদি কৃষ্ণস্বামী আয়াৰ কে এম মুন্সি সৈয়দ মোহাম্মদ সাদুল্লাহ এন মাধৱ ৰাও বি পি খেতান মনত ৰাখিলে হল নামকেইটাতো এই নামহে এইকেইটা বেলেগতো একো নহয় নিশ্চয় মনত থাকিব হয়নে এইকেইটাতো বেলেগ একো নহয় অকল নামকেইটা সভাপতি ডক্টৰ বি আৰ আম্বেদকাৰ আৰু বাকি কেইজন আছিল সদস্য আৰু এই 7জন আছিলে মানুহ খচৰা কমিটিৰ এই আছিল সদস্য এইকেইজন আমাৰ সংবিধানখন প্ৰস্তুত কৰাৰ আঁৰত কোন আছিলে এইকেইজন মানুহ আছিলে থাকিব মনত আৰু যে মই ক'লো এইকেইটা ৱৰ্ড আমি পাছত ডিসকাস কৰিম বুলি যোনকেইটা কৈছে যে সাৰ্বভৌম এই শব্দকেইটা সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু প্ৰজাতন্ত্ৰ গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ ৰিপাব্লিক এইকেইটা ৱৰ্ড মানে কি হয় এটা এটাকে আমি আলোচনা কৰো এইকেইটা ৱৰ্ডৰ মিনিং কি হয় ফাৰ্স্ট আহা সাৰ্বভৌম সভৰেইন মানে কি প্ৰস্তাৱনাত আছিলে নে সাৰ্বভৌম ৱৰ্ডটো পাইছিলা সাৰ্বভৌম মানে কি ইন্ডিয়া এখন ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ মানে কি হয় সাৰ্বভৌম ৰাষ্ট্ৰ মানে হৈছে সভৰেইন কান্ট্ৰি মানে হৈছে ইন্ডিয়াখন নিজৰ ওচৰতে সৰ্বোচ্চ ক্ষমতা আছে ইন্ডিয়াৰ নিজৰ ওচৰতে
যিকোনো ইণ্টাৰনেল হওক এক্সটাৰ্নেল হওক কিবা কাম কৰাৰ কাৰণে বেলেগৰ ওচৰত ডিপেণ্ডেণ্ট হ'ব লগা নহয় হয়নে কিবা এটা পলিচি ললে কিবা এটা নীতি নিৰ্ধাৰণ কৰিলে বেলেগৰ ওচৰত কিবা হাত পাতিব লগা হয় নেকি নহয় হয়নে গোটেইখিনি ক্ষমতা ইণ্টাৰনেল আভ্যন্তৰীণ হওক বাহ্যিক হওক গোটেইখিনি ক্ষমতা নিজৰ হাতত আছে হয়নে ইণ্ডিয়াৰ নিজৰ হাতত আছে ভাৰতবৰ্ষৰ সেইটোক কয় সাৰ্বভৌম ৰাষ্ট্ৰ ইণ্ডিয়া এখন সাৰ্বভৌম ৰাষ্ট্ৰ স্বাধীনতাৰ সময়ৰ পৰা 47ৰ 15 আগষ্টৰ পৰাই এজ এ সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছিলে সাৰ্বভৌম মানে ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ সাৰ্বভৌম হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা সৰ্বোচ্চ ক্ষমতা কেনেকে যে আভ্যন্তৰীণ হওক বাহ্যিকভাৱে হওক ভাৰতবৰ্ষই কাৰো ওচৰত কি কাৰো তলতীয়া নহয় যে এইটো কাম কাৰোবাৰ পৰা কিবা পাৰমিশন ল'ব লাগিব নেকি এইটো কাম কৰাৰ কাৰণে হেনেকুৱা নহয় হয়নে ইণ্ডিয়াৰ ওচৰত সেইখিনি পাৱাৰ আছে সেইখিনি কেপাচিটি আছে কেতিয়াৰ পৰা ইণ্ডিপেণ্ডেন্সৰ টাইমৰ পৰাই যে কাৰো ওচৰত একো ক্ষেত্ৰতে আভ্যন্তৰীণ হওক বাহ্যিক ক্ষেত্ৰত হওক একো ক্ষেত্ৰতে কাৰো পৰা কি কৰিব লাগে কাৰো দ্বাৰা পৰিচালিত নহয় কোনো এখন দেশ নাইবা কোনো মানুহৰ দ্বাৰা বেলেগ মানুহৰ দ্বাৰা পৰিচালিত নহয় আৰু কোনো বিদেশৰ কোনো কান্ট্ৰি নাইবা মানুহৰ দ্বাৰা পৰিচালিত নহয় আৰু তেওঁলোকৰ ওচৰত কি কৰিব নালাগে পাৰমিশন ল'ব নালাগে একো কৰিব যাওঁতে সেইটো হৈছে সাৰ্বভৌম তাক কয় সাৰ্বভৌম বুলি সবৰেইন ষ্টেট বুলি কয় সবৰেইন ইণ্ডিয়া এখন হৈছে সাৰ্বভৌম ৰাষ্ট্ৰ মানে বুজি পালা এক্সামত আহিলে লিখিব পাৰিবা সাৰ্বভৌম মানে কি ইণ্ডিয়া এখন সাৰ্বভৌম ৰাষ্ট্ৰ হয় নে নহয় গম পালা কাৰণ ভাৰতবৰ্ষত সকলো ক্ষমতা সকলো কাম আভ্যন্তৰীণ বাহ্যিক কাম কৰাৰ ক্ষমতা নিজৰ হাতত আছে আৰু ইটো সাৰ্বভৌম হৈছে এখন দেশৰ এটা সৰ্বোচ্চ ক্ষমতা মনত থাকিব এইখিনি নেক্সট আমি কি পালো সমাজবাদী সমাজবাদী হৈছে মানে কি হয় যোনখিনি আমাৰ কোনো যাতে কোনো ইণ্ডিয়া এখন হৈছে সমাজবাদী ৰাষ্ট্ৰ সমাজবাদী মানে হৈছে কোনো এজন মানুহ ইণ্ডিয়াৰ যিমান নাগৰিক আছে সকলো নাগৰিকে যাতে সকলো অৰ্থনৈতিক সুবিধা সমানভাৱে পায় সেইটো হৈছে আমাৰ সমাজবাদী ৰাষ্ট্ৰ আৰু যোনটো আমাৰ প্ৰথম অৱস্থাত নাছিলে সমাজবাদী ৱৰ্ডটো প্ৰথম 1950ত নাছিলে যেতিয়া সংবিধানখন লৈছিল সমাজবাদী ৱৰ্ডটো কেতিয়া আহিলে তোমালোকে এইটো পাইছিলে এইটো সমাজবাদী ধৰ্মনিৰপেক্ষ এইকেইটা নাছিলে সেইকেইটা কিহৰ আহিলে 1976ত সংশোধনত আহিলে 42 এমেণ্ডমেণ্টত আহিলে কি আছিলে প্ৰথম অৱস্থাত কি নাছিলে এজ এ সমাজবাদী ৰাষ্ট্ৰ হিচাপে নাছিলে ইণ্ডিয়া আৰু সেইটো কেতিয়া কোন চনত দিলে আনিলে সংবিধানত 76ত আহিলে আৰু কিহৰ মতে আহিলে 42nd এমেণ্ডমেণ্টৰ দ্বাৰা 42তম সংশোধনীৰ দ্বাৰা প্ৰস্তাৱনাত কোনটো সংযোগ কৰিলে যে ইণ্ডিয়া এখন সমাজবাদী ৰাষ্ট্ৰ হিচাপে সংযোজন কৰিলে আৰু সমাজবাদী ৰাষ্ট্ৰ মানে হৈছে যোনখিনি আমাৰ দেশৰ সম্পদসমূহ এই দেশৰ সম্পদসমূহ অৰ্থনৈতিকভাৱে কোনো এজন মানুহ যাতে পিছ পৰি নৰয় আৰু এই দেশৰ সম্পদসমূহ আৰু এজন ব্যক্তিৰ হাতত নহয় সকলোৰে সম বিতৰণ যাতে হয় যিমান নাগৰিক আছে যিমান মানুহ আছে ইণ্ডিয়াত তাৰ সকলো মানুহৰ ওচৰত যাতে সমানভাৱে বিতৰণ হয় আমাৰ যিমানখিনি সম্পদ আছে সেইটো মানে হৈছে সমাজবাদী ৰাষ্ট্ৰ ইয়াত চোৱা যে ইয়াৰ নাগৰিকসকলৰ মাজত দেশৰ সম্পদসমূহ সমানভাৱে বিতৰণ কৰাটোৱে হৈছে সমাজবাদী মানে কি দেশৰ যিমানখিনি সম্পদ আছে কোনো এজন কেপিটেলিষ্ট এজন ব্যক্তিৰ হাতত নাই দুজন ব্যক্তিৰ হাতত নাই প্ৰতিজন মানুহে সমানভাৱে প্ৰতিটো বস্তু উপভোগ কৰিব পাৰিছে হেতুক কয় সমাজবাদী দেশ সমাজবাদী ৰাষ্ট্ৰ আৰু ইয়াৰ জৰিয়তে কি কৰিছে মানুহৰ মাজত আয় মৰ্যাদা জীৱন ধাৰণৰ মানদণ্ড আদিৰ বৈষম্য আৰু এইটো আনিলে কিয় যাতে আয় ব্যয়ৰ বৈষম্য কিন্তু বৰ্তমানো আছে বহুতখিনি আছে হয়নে কিন্তু এই বৈষম্যখিনি যাতে নাইকিয়া হৈ যায় আয়ৰ ব্যয়ৰ বৈষম্য যোনটো আছে যে ধনী মানুহ দুখীয়া মানুহৰ মাজত যিমানখিনি গেপ আছে আয় ব্যয়ৰ যিমানখিনি বৈষম্য আছে সেই গেপখিনি যাতে নাইকিয়া কৰিব পাৰে বৈষম্যখিনি যাতে নাইকিয়া কৰিব পাৰে তাৰ কাৰণে কি আহিছিলে সমাজবাদী ধাৰণাটো আনিছিলে আৰু সমাজবাদীয়ে কি বুজায় যে বৈষম্য নথকাটোক বুজায় ইয়াতে চোৱা জাতীয় আয়ৰ সমবিতৰণ ব্যৱস্থা আৰু মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা হয়
মিশ্ৰ অৰ্থনীতি মানে কি জানা? মিশ্ৰ অৰ্থনীতি মানে হৈছে য'ত কেপিটেলিষ্ট পুঁজিবাদী সমাজবাদী দুটা থাকিব, সেইটো হৈছে আমাৰ মিশ্ৰ অৰ্থনীতি। ইকনমিক্স পাৰ্টত পাবা তোমালোকে। মিশ্ৰ অৰ্থনীতি কি হয়? য'ত সমাজবাদী থাকে, য'ত পুঁজিবাদী থাকে। পুঁজিবাদী থাকিব আমাৰ সম্পদসমূহ আমাৰ প্ৰাইভেট ছেক্টৰৰ হাতত থাকিব, কেইজনমান মানুহৰ হাতত থাকিব। সমাজবাদী হৈছে গোটেই দেশখন আমাৰ ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত হয়, কাৰো নিজাকে কাৰো হাতত একো সম্পদ নাথাকে, সকলোৰ হাতত সমানভাৱে বিতৰণ কৰি দিয়ে, সেইটো হৈছে সমাজবাদী। আৰু এইটো আছিলে পুঁজিবাদী কেপিটেলিষ্ট। আৰু আমাৰ ইয়াত ইণ্ডিয়াত সমাজবাদী ধাৰণাটো কেনেদৰে আনিছিলে যে আমাৰ ইয়াত আয় ব্যয়ৰ বৈষম্য যাতে নাইকিয়া হৈ যায়, জাতীয় আয়ৰ সমানভাৱে বিতৰণ হৈ মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে যাতে কি হয়, মিশ্ৰ অৰ্থনীতিৰ ধাৰণাটো আমাৰ ইয়াত ইণ্ডিয়াত আছে দেই। আমাৰ ইণ্ডিয়া হৈছে মিশ্ৰ অৰ্থনৈতিক এখন ৰাষ্ট্ৰ। যাতে সেইখিনি বাদ দিয়া, এতিয়া মই সমাজবাদীটো অকল মনত ৰখা। সমাজবাদী মানে হৈছে যে আমাৰ যিমানখিনি সম্পদ, সেই সম্পদসমূহ যাতে এজন দুজন ব্যক্তিৰ হাতত নাথাকি পিনে প্ৰতিজন নাগৰিকৰ হাতত সমানভাৱে বিতৰণ হয় আৰু আয় ব্যয়ৰ বৈষম্যসমূহ যাতে নাথাকে, সেইটোৱে হৈছে সমাজবাদী ধাৰণা। আৰু সেইটোৰ কাৰণে প্ৰথম সংবিধানখন প্ৰণয়ন কৰাৰ সময়ত নাছিলে, আহিলে কিমানত 1976ৰ 42nd এমেণ্ডমেণ্টৰ জৰিয়তে এই সমাজবাদী ধাৰণাটো আহিলে ইণ্ডিয়াত। এইখিনিলৈ হ'ল। নেক্সট আমাৰ আছে ধৰ্ম নিৰপেক্ষ। ধৰ্ম নিৰপেক্ষ মানে কি? ধৰ্ম নিৰপেক্ষটো নাছিলে, প্ৰথম অৱস্থাত নাছিলে। এই প্ৰস্তাৱনাত সেইটো পঢ়তে পালাই। ধৰ্ম নিৰপেক্ষটো প্ৰথম অৱস্থাত নাছিলে, সেইটো কিমানত আহিলে? 42nd এমেণ্ডমেণ্ট 1976ৰ 42nd এমেণ্ডমেণ্টৰ জৰিয়তে আহিলে আমাৰ ধৰ্ম নিৰপেক্ষ ধাৰণাটো। এতিয়া ধৰ্ম নিৰপেক্ষ মানে কি? ধৰ্ম নিৰপেক্ষ মানে হৈছে ইয়াত কোনো এটা ধৰ্মকে প্ৰাধান্য নিদি প্ৰতিটো ধৰ্মকে কি কৰিব লাগে? ইকুৱেলি চাব লাগিব। আৰু যাৰ যোনটো ইচ্ছা যায়, কাকো একো তুমি ৰেষ্ট্ৰিক্ট কৰিব নোৱাৰা, কাকো বাধা দিব নোৱাৰা, তো এইটো ধৰ্ম পালন কৰিব নোৱাৰা, এইটো কৰিব নোৱাৰা বুলি ধৰ্মীয় হিচাপত কাকো একো বাধা দিব নোৱাৰিব। এইটো হৈছে আমাৰ ধৰ্ম নিৰপেক্ষ ধাৰণা ভাৰতবৰ্ষত। ভাৰতবৰ্ষত ধৰ্ম নিৰপেক্ষ মানে কি? যে ধৰ্মৰ আধাৰত কোনো এজন ব্যক্তিকে কি কৰিব নোৱাৰিব? কামত বাধা দিব নোৱাৰিব। আৰু প্ৰতিজন মানুহে কি কৰিব পাৰিব? আৰু ধৰ্মীয় অনুভূতিত আঘাত সানিব নোৱাৰিব। আৰু প্ৰতিজন মানুহে নিজৰ ধৰ্মটো ফ্ৰীলি কি কৰিব পাৰিব? পালন কৰিব পাৰিব, যিকোনো ধৰ্মীয় কাম। সেইটো হৈছে ভাৰতবৰ্ষত মতে ধৰ্ম নিৰপেক্ষ এইটো ধাৰণাটো। ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হয়নে? হয়নে? ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। ইয়াত কাৰণ ইয়াত বিভিন্ন ধৰণৰ ধৰ্মৰ মানুহ ধুনীয়াকে বসবাস কৰি আছেনে? আছে, হয়নে? আৰু এইটো প্ৰথম আৰম্ভণি হ'ব কিহত আছিল? 1907 সিহত নাছিলে, আমাৰ প্ৰিএম্বলত নাছিলে। প্ৰিএম্বলত নাছিলে, কিহৰ পৰা আহিলে? 1976ৰ 42nd এমেণ্ডমেণ্টত প্ৰস্তাৱনাত এইটো দি দিলে। ধৰ্ম নিৰপেক্ষ সংবিধানৰ কথাও কোৱা নাই, প্ৰিএম্বলত নাছিলে, যোনটো প্ৰস্তাৱনাত। প্ৰস্তাৱনাৰ ৱৰ্ড কেইটাহে পঢ়ি আছো, প্ৰস্তাৱনাত এই ৱৰ্ডটো নাছিলে, ধৰ্ম নিৰপেক্ষ ৱৰ্ডটো নাছিলে। ইয়াত একো চৰকাৰৰ কোনো এটা নিৰ্দিষ্ট ধৰ্ম নাথাকিব, চৰকাৰে কোনো ধৰ্ম ফলো কৰিব নোৱাৰিব, এটা নিৰ্দিষ্ট তেওঁলোকে কাকো ছাপোৰ্ট কৰিব নোৱাৰিব গভৰ্ণমেণ্টে। চৰকাৰৰ দৃষ্টিত কি কৈছে? সকলো ধৰ্ম সমান হ'ব লাগিব। যোন চৰকাৰে থাকে তেওঁলোকৰ দৃষ্টিত ধৰ্ম কি হ'ব লাগিব? সমান হ'ব লাগিব। ইয়াত ধৰ্মৰ নামত কি কৈছে? কোনো ধৰণৰ বৈষম্য নাথাকে, সকলো নাগৰিকে নিজৰ ইচ্ছা অনুসৰি যিকোনো ধৰ্ম গ্ৰহণ, অনুশীলন আৰু প্ৰচাৰ কৰাৰ অধিকাৰ আছে ইণ্ডিয়াত। বুজি পালা? ধৰ্ম নিৰপেক্ষ মানে কি? সেকুলাৰিজম মানে কি? নেক্সট আছে আমাৰ গণতান্ত্ৰিক। ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ হয়নে? ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ হয়। মানুহে গণ মানে মানুহ। গণতান্ত্ৰিক দেশ মানে হৈছে যোনখন দেশৰ শাসন ব্যৱস্থাটো চলি আছে, হয়নে? কি হয়? মানুহে নিজে ভোট দি কিনে, আমি কি আমাৰ হাতত ভোটৰ অধিকাৰ আছে, হয়নে? তোমালোকৰ 18+ হলে তোমালোকে পাৰিবা ভোট দিব। কি হয়? আমি কি কৰিব পাৰো? নিজে জনসাধাৰণে আমি প্ৰতিনিধি কি কৰিব পাৰো? নিজে বাছি উলিয়াব পাৰো, হয়নে? আমাক কোনে শাসন কৰিব? আমি নিজে
ভোট দি পিনে আমি নিজে জয়যুক্ত কৰোনে সেই ব্যক্তিজনক, সেইটো হৈছে আমাৰ গণতন্ত্ৰ। মানুহে স্পেলিং ভুল আছিলে। গণতন্ত্ৰ মানে কি আহিলে, কি লিখিবা যে গণতন্ত্ৰ মানে হৈছে যে দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা যদি পৰিচালিত হয়। যোনটো শাসন ব্যৱস্থা ইণ্ডিয়াৰে, এতিয়া শাসন ব্যৱস্থাটো আমি যোন জনসাধাৰণ মানে আমি নাগৰিকে যোনজন ব্যক্তিক নিৰ্বাচন কৰি দিওঁ তেওঁহে আমাক শাসন কৰিব পাৰিব, হয়নে? কোনোবা বেলেগ এজন ব্যক্তি আহি পিনে তো শাসন কৰিব নোৱাৰে। সেই ব্যৱস্থাটোক কয় গণতান্ত্ৰিক ব্যৱস্থা বুলি কয়, য'ত মানুহে কি নিজেই নাইবা নাগৰিকে নিজেই কি কৰে, আমাৰ নিৰ্বাচন কৰি দিয়ে। আমাক কোনে শাসন কৰিব কোনে নকৰিব সেইটো যোনে নিজে যদি নিৰ্বাচন কৰি দিব পাৰে, সেইটো হৈছে আমাৰ গণতান্ত্ৰিক পদ্ধতি। আৰু ইণ্ডিয়া হৈছে আমাৰ এখন গণতান্ত্ৰিক দেশ। আৰু গণতান্ত্ৰিক দেশ হিচাপে ইয়াতে এটা নিৰ্দিষ্ট বয়সৰ পিছত প্ৰতিজন ব্যক্তিৰে ভোটৰ অধিকাৰ থাকে। এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ অধিকাৰ থাকে নে? ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰতিজন ব্যক্তিয়ে কি কৰিব পাৰে, এই নিৰ্বাচন কৰাত, এই নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰে। এই প্ৰতিনিধি আমাক কোনে প্ৰতিনিধিত্ব কৰিব? আমাকতো কোনোবা এজন ব্যক্তি প্ৰতিনিধিত্ব কৰিব লাগিব, হয়নে? শাসনটো চলাব লাগিব, সেই প্ৰতিনিধিগৰাকী শাসন চলাব, আমাক প্ৰতিনিধিত্ব কৰিব, এইখিনি কৰিব, কি কি কাম কৰিব সমাজত। আৰু সেই প্ৰতিনিধিজন নিৰ্বাচন কৰাৰ কি থাকে, অধিকাৰ প্ৰতিজন ব্যক্তিৰে থাকে এটা এজৰ পিছত। যেনেকৈ আমাৰ ইণ্ডিয়াত কি হৈছে, আমাৰ ভোট কিমান বছৰৰ পিছত দিব পাৰিব? 18 বছৰ হৈ যোৱাৰ পিছত দিব পাৰে। আৰু কি গম পালো যে ইণ্ডিয়া এখন আমাৰ গণতান্ত্ৰিক দেশ হয়। ইমানলৈ গম পালা? আৰু এখন গণৰাজ্য। গণতন্ত্ৰ আৰু গণৰাজ্য মাজত কি ডিফাৰেন্স আছে? গণতন্ত্ৰত হৈছে আমাৰ যোনখিনি আমাৰ জনপ্ৰতিনিধি, আমাক কোনে প্ৰতিনিধিত্ব কৰিব? আমাৰ শাসনৰ যোনবিলাক মুৰব্বী, এই জনপ্ৰতিনিধিসকল এই শাসনৰ মুৰব্বী হয়নে? শাসনৰ মুৰব্বী হয়নে? এইকেইজন ব্যক্তিয়ে আমাক কি কৰে? শাসন কৰে। এই প্ৰতিনিধিসকলে আমাক কি কৰে? চলাই নিয়ে নে দেশখন? দেশৰ শাসন ব্যৱস্থাটো চলাই নিয়ে, হয়নে? এইকেইজন ব্যক্তিয়ে। আৰু আমি তাত কি কৰো? আমি নিজে বাছি দিওঁ। সেইটো হৈছে আমাৰ গণতন্ত্ৰ। আৰু গণৰাজ্য হৈছে আমাৰ যোনজন ৰাষ্ট্ৰৰ মুৰব্বী। আমাৰ ৰাষ্ট্ৰৰ মুৰব্বীজনক কি বুলি কয়? ৰাষ্ট্ৰপতি, হয়নে? ৰাষ্ট্ৰপতি হৈছে আমাৰ ৰাষ্ট্ৰৰ মুৰব্বী। আৰু আমাৰ ৰাষ্ট্ৰ ইণ্ডিয়াত ৰাষ্ট্ৰৰ মুৰব্বীজনো কি হয়? নিৰ্বাচনৰ দ্বাৰাই নিৰ্বাচিত হয়, হয়নে? যোনখন দেশত ৰাষ্ট্ৰৰ মুৰব্বী সেইকেইজন হৈছে আমাৰ ৰাষ্ট্ৰপতিজনেতো আমাৰ শাসন কাৰ্য নচলাই, হয়নে? তেওঁ ৰাষ্ট্ৰৰহে মুৰব্বী। ৰাষ্ট্ৰপতিজন আমাৰ ৰাষ্ট্ৰৰহে মুৰব্বী। তেওঁ শাসন কাৰ্যত অংশগ্ৰহণ নকৰে। শাসন কাৰ্যত কোনে অংশগ্ৰহণ কৰিব? MP MLA, তেওঁলোক আমি যাক নিৰ্বাচন কৰি দিওঁ তেওঁলোকে হৈছে আমাৰ শাসন বিলাক চলায়। আৰু দেশখনৰ মুৰব্বী হৈছে ৰাষ্ট্ৰপতিজন। তেওঁৰ কিন্তু বেলেগ শাসন কাৰ্যত তেওঁ অংশগ্ৰহণ নকৰে। তেওঁ হৈছে ৰাষ্ট্ৰৰ মুৰব্বী আৰু তেওঁলোক হৈছিলে শাসনৰ মুৰব্বী। এই হৈছে ৰাষ্ট্ৰৰ মুৰব্বী। এই ৰাষ্ট্ৰৰ মুৰব্বীজনো আমাৰ দেশত কি হয়? নিৰ্বাচিত হয়, হয়নে? আৰু যোনখন দেশত ৰাষ্ট্ৰৰ মুৰব্বীজনো নিৰ্বাচন কৰি উলিয়াই সেইকেইখন দেশ হৈছে গণৰাজ্য। গণতন্ত্ৰ হৈছে যেতিয়া শাসনৰ মুৰব্বী কেইজনক জনসাধাৰণে নিৰ্বাচন কৰে, সেইটো হৈছে গণতন্ত্ৰ। গণৰাজ্য হৈছে যেতিয়া আমাৰ কাণ্ট্ৰিৰ হেডজনকো যদি ইলেক্টেড কৰি পিনে কি কৰে? নিৰ্বাচন কৰে, সেইটো হৈছে গণৰাজ্য। আৰু ইণ্ডিয়াত ৰাষ্ট্ৰপতিজন কেনেকে নিৰ্বাচন কৰে? আমি যাক নিৰ্বাচন কৰো, আমি সেই শাসনৰ যে জনপ্ৰতিনিধিসকলক আমি যে নিৰ্বাচন কৰি দিলো যে আমাক শাসন কৰিবৰ কাৰণে, সেই প্ৰতিনিধিসকলে প্ৰতি 5 বছৰৰ কাৰণে কি কৰে? আমাৰ এজনকে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰে। ইনডাইৰেক্টলি কোনে কৰিলে? আমি তেওঁলোকক পঠালো। ফাৰ্ষ্ট হৈছে আমি নাগৰিকে কাক চিলেক্ট কৰিলে? ইলেকশ্যন কাক দিলে? ইলেক্ট কাক কৰিলে? ফাৰ্ষ্ট জনপ্ৰতিনিধি।
আৰু এই জনপ্ৰতিনিধিসকলে কাক ভোট দি কাক নিৰ্বাচন কৰিলে? ৰাষ্ট্ৰপতি, আমাৰ যোনজন ৰাষ্ট্ৰৰ মুৰব্বী। আৰু যেতিয়া নাগৰিকে এই জনপ্ৰতিনিধিসকলক নিজে নিৰ্বাচন কৰাৰ সুবিধা থাকিব, সেইটো হ'ল গণতন্ত্ৰ। অলপ আগতে যিটো গম পালো আমি, এইটো হ'ল গণতন্ত্ৰ। আৰু এই জনপ্ৰতিনিধিসকলে যেতিয়া কি হ'ল, ৰাষ্ট্ৰপতি নিৰ্বাচন কৰে নে ইণ্ডিয়াত? MP MLA বিলাকে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰে। আৰু এইখন হ'ব, এইটো হ'ব গণৰাজ্য। ইণ্ডিয়া কি আমাৰ গণতন্ত্ৰ আৰু গণৰাজ্য দুটা, হয়নে? গণতান্ত্ৰিক দেশ আৰু গণৰাজ্য দেশ আমাৰ ইণ্ডিয়াখন। আৰু নাগৰিকসকলে এই জনপ্ৰতিনিধিসকলক ডাইৰেক্টলি নিৰ্বাচন কৰি উলিয়ায়, প্ৰত্যক্ষভাৱে। আৰু ৰাষ্ট্ৰপতিক কৰে কি? ইনডাইৰেক্টলি কৰে, হয়নে? কাৰণ ফাৰ্ষ্ট নাগৰিকে জনপ্ৰতিনিধিক কৰিব আৰু জনপ্ৰতিনিধিসকলে ৰাষ্ট্ৰপতিক কৰে। মানে কি হ'ল, ইনডাইৰেক্টলি নাগৰিকসকলে ৰাষ্ট্ৰপতিকো নিৰ্বাচন কৰিলে, হয়নে? এইখিনিলৈ বুজি পালা? গণতন্ত্ৰ কি, গণৰাজ্য কি? ক্লিয়াৰ হ'ল? এইখিনি এবাৰ চাই লোৱা আগত যোৱাৰ আগতে। আমি কি পালো? সাৰ্বভৌম পালো। সাৰ্বভৌম, ইণ্ডিয়া এখন সাৰ্বভৌম ৰাষ্ট্ৰ। সাৰ্বভৌম মানে হৈছে য'ত প্ৰতিটো কামৰ, আভ্যন্তৰীণ হওক বাহ্যিক কামৰ ক্ষমতা নিজৰ দেশখনৰ হাতত থাকিলে সেইখন কাণ্ট্ৰিক ক'ব সাৰ্বভৌম। সমাজবাদী মানে হৈছে যেতিয়া আমাৰ অৰ্থনৈতিক যিমানখিনি সম্পদ আছে প্ৰতিজন মানুহৰ হাতত যদি সমানভাৱে পৰে, আয় ব্যয় বৈষম্য যদি দূৰ হয়, তাক কি কয়? সমাজবাদী দেশ বুলি কয়। তাৰপিছত আছে আমাৰ ধৰ্মনিৰপেক্ষ। ধৰ্মনিৰপেক্ষ মানে হৈছে ইয়াত একো এটা নিৰ্দিষ্ট চৰকাৰৰ কোনো নিৰ্দিষ্ট ধৰ্ম নাই, প্ৰতিটো ধৰ্মকে সমানভাৱে চাব লাগিব। প্ৰতিটো ধৰ্ম আৰু প্ৰতিজন মানুহৰ, প্ৰতিজন নাগৰিকৰে কি আছে? অধিকাৰ আছে। যিকোনো এটা ধৰ্ম গ্ৰহণ কৰা, অনুশীলন কৰা, প্ৰচাৰ কৰাৰ অধিকাৰ আছে। সেইটো হৈছে ধৰ্মনিৰপেক্ষ। গণতান্ত্ৰিক দেশ হৈছে যেতিয়া মানুহে নাইবা নাগৰিকে জনপ্ৰতিনিধি নিজে নিৰ্বাচন কৰিব পাৰিব, সেইটো হৈছে আমাৰ সেইবিলাক দেশক কয় গণতান্ত্ৰিক দেশ। তাৰপিছত আমাৰ ইণ্ডিয়াত 18+ হলে আমাৰ সেইটো অধিকাৰ পাওঁ আমি, আমাৰ প্ৰতিনিধি জনপ্ৰতিনিধি নিৰ্বাচন কৰাৰ। আৰু গণৰাজ্য হৈছে যিখন দেশৰ ৰাষ্ট্ৰৰ মুৰব্বীজনকো কি হয়, নাগৰিকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিৰ্বাচন কৰিব পাৰে, সেইখন হৈছে আমাৰ গণৰাজ্যিক দেশ। আৰু ইণ্ডিয়াত আমাৰ নাগৰিকে ৰাষ্ট্ৰৰ মুৰব্বীক প্ৰত্যক্ষ নহয় পৰোক্ষভাৱে নিৰ্বাচন কৰে, ইনডাইৰেক্টলি কৰে। হৈ গ'ল এইখিনিলৈ। এইকেইটা ৱৰ্ডত কনফিউজ নহয়, হয়নে? যদি কিবা প্ৰব্লেম হয় কৈ দিলে হ'ল। এতিয়া চোৱা, এই যে সংবিধানখন প্ৰণয়ন কৰিলে 1926 জানুৱাৰীৰ পৰা যে আহিলে সংবিধানখন, ইণ্ডিয়াৰ সংবিধানখন, এই সংবিধানখন প্ৰণয়নৰ ক্ষেত্ৰত জৱাহৰলাল নেহৰুৱে কেইটামান প্ৰস্তাৱ আগবঢ়াইছিলে যে কেনেকুৱা হ'ব লাগিব, সংবিধানখন কেনেকুৱা হ'ব লাগিব। নেহৰুৱে কি কৈছিল? কেতিয়াবা এক্সামত আহিব পাৰে যে নেহৰুৰ মতে কি আছিলে, নেহৰুৱে কি কৰিছিলে, এই সংবিধান প্ৰণয়ন কৰোতে নেহৰুৱে কি প্ৰস্তাৱ আগবঢ়াইছিলে, যে নাইবা নেহৰুৰ মতে সংবিধানখন কেনেকুৱা হ'ব লাগে বুলি ব্যাখ্যা কৰিছিলে। এনেকে আহিলে কি হ'ব? এতিয়া চোৱা, নেহৰুৱে সংবিধানখন কেনেকুৱা হ'ব লাগে বুলি কৈছিলে, ফাৰ্ষ্ট কৈছিলে যে সংবিধান সভাই ভাৰতবৰ্ষক এখন স্বাধীন সাৰ্বভৌম প্ৰজাতন্ত্ৰ হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞা হ'ব। পিছত স্বাধীন শব্দটো বাদ দিয়া, সেইটো পিছত হ'ব বাৰু। কি কৈছিলে? নেহৰুৱে কৈছিলে যে ভাৰতবৰ্ষক এখন স্বাধীন সাৰ্বভৌম, আৰু গম পালাই কি হয় সাৰ্বভৌম মানে? যেতিয়া এটা সকলোতকৈ এইটো পাৱাৰফুল এটা পাৱাৰ হয়নে সাৰ্বভৌমটো, এখন ৰাষ্ট্ৰৰ কাৰণে সাৰ্বভৌম প্ৰজাতন্ত্ৰ যোনটো আগত পালা। তাৰপিছত হিচাপে কি কৰিব লাগে? ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞা হ'ব। ভাৰতবৰ্ষখন কেনেকুৱা হ'ব লাগে বুলি কৈছিলে? যে স্বাধীন সাৰ্বভৌম আৰু প্ৰজাতন্ত্ৰ হিচাপত। তাৰপিছত কি কৈছিলে? যে ব্ৰিটিছ শাসিত ভাৰতীয় ভূখণ্ড আৰু
ভাৰতীয় ৰাজ্য ক্ষেত্ৰৰ অন্তৰ্ভুক্ত হ'ব বিচৰা দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ গঠিত হ'ব। আৰু নেহেৰুৱে কি কৈছিলে যে ফাৰ্ষ্ট 1947 আমাৰ ইণ্ডিয়া কি হ'ল স্বাধীন হ'ল। তেতিয়া কি কৈছিলে নেহেৰুৱে কি কৈছিলে যে যোনখিনি অঞ্চল ধৰি লোৱা কিবা এটা ভূখণ্ড নাইবা কিছুমান ৰাজ্য ক্ষেত্ৰ যদি বিচাৰে ইণ্ডিয়াৰ অন্তৰ্ভুক্ত হ'ব ইণ্ডিয়াৰ ভিতৰত সেইখিনি সময়ত যদি ভাবিছে যে আমিও ইণ্ডিয়াৰ অন্তৰ্ভুক্ত হৈ লওঁ তেতিয়া কি কৰিছিলে সেই ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ ইউনিয়ন অফ ষ্টেট গঠন কৰা হ'ব বুলি কৈছিলে, ৰাজ্যসমূহৰ সংঘ গঠন হ'ব বুলি কৈছিলে। তাৰপিছত কি কৈছিলে ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক ন্যায়, সমতা, ধৰ্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতা স্বীকৃতি প্ৰদান কৰা হ'ব। লগতে কি কৈছিলে নেহেৰুৱে যে ভাৰতৰ প্ৰতিজন মানুহৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক ন্যায়, সামাজিক নাইবা ৰাজনৈতিক, অৰ্থনৈতিক স্বাধীনতা থাকিব। সামাজিকভাৱে আমাৰ স্বাধীন আছে, আমি স্বাধীন হয় নে সামাজিকভাৱে ৰাজনৈতিকভাৱে আমি যাক ইচ্ছা তাক আমি ভোট দিব পাৰো। তাৰপিছত অৰ্থনৈতিকভাৱে আমাকতো কোনো একো এইটো কাম কৰিব পাৰিব, এইটো কাম এইজন মানুহে কৰিব নোৱাৰিব বুলি কোনো একো বাধা দিব নোৱাৰে, হয়নে? তাৰপিছত অৰ্থনৈতিক, সামাজিকভাৱে, তাৰপিছত ধৰ্মীয় স্বাধীনতা, সমতা, প্ৰতিজন মানুহ ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰতিজন মানুহ সমান, চিন্তা, মতামত প্ৰকাশৰ আমাৰ মতামত প্ৰকাশৰ স্বাধীনতা আছে নে? আছে, হয়নে? আমি কিবা এটা ফ্ৰীলি আমি এক্সপ্ৰেছ কৰিব পাৰো, কাৰোবাৰ বিষয়ে কিবা এটা ভাবিছো, আমি কিবা এটা কথা আমি যিকোনো এটা বস্তু আমি ফ্ৰীলি ক'ব পাৰো নে? এইখিনি স্বাধীনতা প্ৰদান কৰা হ'ব বুলি কৈছিলে নেহেৰুৱে। নেক্সট কি কৈছিলে যে অনুসূচিত জাতি জনজাতি SC ST যোনখিনি SC ST নাইবা OBC অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু যোনটো মাইনৰিটি জনগণৰ সুৰক্ষাৰ বাবে সঠিক ব্যৱস্থা থাকিব। আৰু কি বুলি কৈছিলে আমাৰ ভাৰতবৰ্ষত নেহেৰুৱে কি হ'ব বুলি কৈছিলে যে SC ST OBC নাইবা মাইনৰিটি পিপুল আদিৰ বাবে এটা সুৰক্ষিত এটা পৰিৱেশ গঠন কৰিব বুলি দিছিলে, যাতে নিজৰ কাষ্টটো লৈ কি কৰিব নালাগে নাইবা নিজৰ ৰিলিজনটো লৈ পিনে কোনোজন মানুহ যাতে পিছ পৰি ৰ'ব নোৱাৰে, তাৰ কাৰণে ইণ্ডিয়াত এনেকুৱা এটা পৰিৱেশ গঠন কৰিব বুলি নাইবা এনেকুৱা এটা পৰিৱেশ প্ৰদান কৰিব বুলি নেহেৰুৱে কৈছিলে। তাৰপিছত কি কৈছিলে দেশৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। লগতে আৰু কি বুলি কৈছিলে আমাৰ স্বাধীনতা, প্ৰতিজন মানুহৰ স্বাধীনতা, সাৰ্বভৌমত্ব, অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত আমাৰ দেশখনৰ স্বাধীনতা, সাৰ্বভৌমত্ব, এইকেইটা ৱৰ্ডৰ মিনিংটো গম পাইছাই। আমাৰ দেশৰ স্বাধীনতা, আমাৰ সাৰ্বভৌমত্ব যিটো আমাৰ এক্সট্ৰিম এটা আমাৰ পাৱাৰ হয়, তাৰপিছত অখণ্ডতা ৰক্ষা কৰা হ'ব বুলি কৈছিলে। তাৰপিছত কি কৈছিলে আমাৰ আন্তৰ্জাতিক সম্পৰ্ক, মানে বেলেগ কাণ্ট্ৰিৰ লগত দেশৰ লগত কেনেধৰণৰ সম্পৰ্ক, বিশ্ব শান্তি, জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। লগতে কি বুলি কৈছিলে নেহেৰুৱে যে আন্তৰ্জাতিক বিভিন্ন দেশসমূহৰ মাজত ভাৰতবৰ্ষই সুসম্পৰ্ক স্থাপন কৰিব, লগতে বিশ্ব শান্তি যাতে বিভিন্ন কাণ্ট্ৰিৰ মাজত কোনো ধৰণৰ কাজিয়া নহয়, একো নহয়, তাৰ ওপৰত ইণ্ডিয়াই গুৰুত্ব দিব। লগতে মানুহৰ যাতে কল্যাণ সাধন হয়, ৱেলফেয়াৰ মানে কল্যাণ মানে হৈছে যেতিয়া এজন মানুহে অকল অৰ্থনৈতিকভাৱে নহয়, যে মানুহ এজন অকল অৰ্থনৈতিকভাৱে টকা পইচা আছে ধনী হৈ গৈছে সেনেকুৱা নহয় এখন দেশ, যে কল্যাণ মানে হৈছে প্ৰতিটো বস্তু, মানুহজনৰ হেল্থ কেনেকুৱা, তাৰপিছত এখন কাণ্ট্ৰিৰ হেল্থ চিষ্টেম, এডুকেশ্যন চিষ্টেম, নাইবা বাকী গোটেইখিনি বস্তু যেতিয়া ভাল হয় সেইটোক কয় কল্যাণকামী ৰাষ্ট্ৰ বুলি। আৰু নেহেৰুৱে কি কৈছিলে যে ইণ্ডিয়াই যাতে এই আন্তৰ্জাতিক সম্পৰ্কসমূহ নাইবা পৃথিৱীত যাতে শান্তি বৰ্তি থাকে, লগতে বিভিন্ন ধৰণৰ মানুহসমূহ
ইণ্ডিয়াৰ হওক বেলেগ মানুহ হওক তাতে কল্যাণ সাধন হয় তাৰ কাৰণে ইণ্ডিয়াই প্ৰতিখন কাণ্ট্ৰিৰ কাৰোবাৰ যদি বেলেগ এখন কাণ্ট্ৰিৰ প্ৰয়োজন হয় ইণ্ডিয়াই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি কৈছিলে তাৰপিছত নেক্সট কি কৈছিলে যে ভাৰতীয় জনগণই সকলো ক্ষমতাৰ উৎস হ'ব বুলি নিশ্চয়তা প্ৰদান কৰা তাৰপিছত আমাৰ ভাৰতীয় জনগণ নাইবা নাগৰিক বা মানুহখিনিকে কৈছে এই নাগৰিকসকল মানে আমি সকলো ক্ষমতা আমাৰ হাততে প্ৰতিটো ক্ষমতা থাকিব বুলি নিশ্চয়তা তেওঁ কৈছিলে যে ভাৰতবৰ্ষৰ প্ৰতিজন মানুহৰ হাততে প্ৰতিজন নাগৰিকৰ হাততে সৰ্বোচ্চ ক্ষমতা থাকিব তেওঁ প্ৰতিটো কাম কৰিব পাৰিব ধুনীয়াকে কাৰো একো বাধা বিঘিনি নোহোৱাকে আৰু কি কৰিব গোটেইখিনি তেওঁ একো বাধা বিঘিনি নোহোৱাকে কৰিব পাৰিব লগতে সেইখিনি ক্ষমতা তেওঁ দিয়া হ'ব বুলি কৈছিলে নেক্সট কি কৈছিলে যে ভাৰতীয় সংসদ যোগ দিয়া দেশীয় ৰাজ্যসমূহ অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্ত শাসনৰ মাধ্যমেৰে অংগৰাজ্যৰ মৰ্যাদা লাভ কৰিব আৰু তেওঁ কি কৈছিলে যে ভাৰতীয় সংসদ সেইখিনি সময়ত স্বাধীনতাৰ সময়ত কোনোবাই যদি বিচাৰে যে ভাৰতৰ অংশ হ'ব সেই কি কৈছিলে যে সেই ধৰি লোৱা এটা প্লেচ এই প্লেচটোৱে বিচাৰিছে এই এটা প্লেচ ভাৰতৰ অংশ হ'ব বিচাৰিছে ধৰি লোৱা এই প্লেচটো আগতে কোনোবা ৰজাই চলাই আছিলে এই প্লেচটো কি কৰিব তেওঁলোকে স্বায়ত্ত শাসন তেওঁলোকে নিজৰ কিছুমান ক্ষমতা দি পিনে এই ভাৰতত তেওঁ যোগ হ'ব পাৰিব বুলি এবাৰ ভাৰতৰ অংগৰাজ্যৰ মৰ্যাদা তেওঁ ভাৰতৰে এটা অংশ হিচাপে মৰ্যাদা লাভ কৰি কিনে এজ এ ভাৰতবাসী হিচাপে থাকিব পাৰিব বুলি তেওঁ কৈছিলে এইখিনি কৈছিলে নেহৰুৱে কি কৈছিলে এবাৰ চাই লওঁ ফাৰ্ষ্টৰ পৰা চোৱা ভাৰতবৰ্ষক এখন স্বাধীন সাৰ্বভৌম প্ৰজাতন্ত্ৰ দেশ হিচাপে তেওঁ ঘোষণা কৰি বনাব বুলি কৈছিলে এখন সাৰ্বভৌম দেশ প্ৰজাতন্ত্ৰ স্বাধীন দেশ হিচাপে তেওঁ ভাৰতবৰ্ষক কি কৰিছিলে ঘোষণা কৰিছিলে ভাৰতবৰ্ষখন এনেকুৱা হ'ব এখন স্বাধীন হ'ব সাৰ্বভৌম হ'ব প্ৰজাতন্ত্ৰ দেশ হ'ব তাৰপিছত কি কৈছিলে যে 2 নম্বৰ কৈছিলে যে ব্ৰিটিছ শাসিত ভাৰতীয় ভূখণ্ড আৰু ভাৰতীয় ৰাজ্যক্ষেত্ৰৰ অন্তৰ্ভুক্ত কোনোবা যদি হ'ব বিচাৰিছে ভাৰতৰ কিবা এখন ইয়াতে ধৰি লোৱা কিবা এটা ঠাই এইখন ব্ৰিটিছৰ শাসনত নাইবা ৰজাৰ শাসনৰ অধীনত আছে তেওঁ যদি এই ঠাইখিনি XYZ এই ঠাইখিনিয়ে যদি কি কৰিব বিচাৰে ভাৰতৰ অন্তৰ্ভুক্ত হ'ব বিচাৰে এই ৰাজ্যসমূহৰ সংঘ ইউনিয়ন অফ ষ্টেট ভাৰতত তেওঁলোকক কি কৰিছিলে একেলগ হ'ব পাৰিব বুলি কৈছিলে তাৰপিছত আৰু প্ৰতিজন মানুহকে কি দিছিলে সামাজিক অৰ্থনৈতিক ৰাজনৈতিক ন্যায় আদি প্ৰদান কৰিম বুলি কৈছিলে অনুসূচিত জাতি জনজাতি ST SC OBC মাইনৰিটি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰতিজন মানুহকে তেওঁ কি কৰিছিলে স্বাধীনতা প্ৰদান কৰিম বুলি দিছিলে নাইবা সুৰক্ষা প্ৰদান কৰিম বুলি কৈছিলে এইখিনি মানুহক যোনখিনি প্ৰথম অৱস্থাত কি হৈছিলে SC ST OBC মাইনৰিটি মানুহৰ মাজত হিউজ এটা গেপ আছিলে হয়নে জেনেৰেল কাষ্টৰ মানুহখিনিয়ে বাকিখিনি মানুহক ধৰি লোৱা এই কাষ্ট লৈ পিনে ব্ৰাহ্মণখিনিয়ে বেলেগ এটা মানুহক তেওঁ সাপ্ৰেছ কৰি ৰাখিছিলে তলতীয়া বুলি ভাবিছিলে সুবিধা দিয়া নিছিলে বিভিন্ন ধৰণৰ সামাজিক অৰ্থনৈতিক কাম কাজত সুবিধা দিয়া নিছিলে নেহৰুৱে কি কৈছিলে যে এই গোটেইখিনিৰে SC ST OBC মাইনৰিটি নিৰ্বিশেষে প্ৰতিজন মানুহক সুৰক্ষা প্ৰদান কৰিম বুলি কৈছিলে আৰু কি কৈছিলে দেশৰ যোনখিনি আমাৰ সাৰ্বভৌমত্ব স্বাধীনতা অখণ্ডতা আদি ৰক্ষা কৰিম বুলি কৈছিলে আৰু ধুনীয়াকে আন্তৰ্জাতিক সম্পৰ্ক বিশ্ব শান্তিৰ ওপৰত গুৰুত্ব দিছিলে মানুহৰ কল্যাণৰ ওপৰত গুৰুত্ব দিছিলে তাৰপিছত আৰু ভাৰতীয় জনসাধাৰণে সকলো ক্ষমতা নিজে পাব বুলি কৈছিলে প্ৰতিটো কাম নিজে স্বাধীনভাৱে কৰিব পাৰিম বুলি কৈছিলে আৰু যদি কোনোবা এটা ঠাই যদি কি হয় ভাৰতীয়ৰ অংশ হ'ব বিচাৰিছে তেওঁ কি কৈছিলে তেওঁক স্বায়ত্ত শাসন দি পিনে নিজৰ শাসনখিনিও থাকিলে লগতে তেওঁ ভাৰতৰো অংশ হ'ব পাৰে বুলি কৈছিলে এইখিনি আছিলে নেহৰুৰ নীতি হৈ গ'ল এইখিনি আৰু আমি এইখিনি কি পঢ়িলো এইখিনি চালো এবাৰ
নালাগে হয়নে চাব এইখিনি আছিলে আজি নেক্সট ক্লাছত আৰু অলপমান বাকি আছে ইউনিটৰ নেক্সট ক্লাছত এমচিকিউজৰ লগতে প্ৰিভিয়াছ ইয়াৰ এমচিকিউজৰ লগতে বাকি থকা পাৰ্টখিনি ডিসকাস কৰি লম একেলগে আৰু আজি এইটো ক্লাছত যোনখিনি পঢ়ালো আশা কৰিছো বুজি পালা তোমালোকে যদি কিবা প্ৰবলেম থাকে কমেন্ট সেকশনত দি দিলে হল ধুনিয়াকে নেক্সট ক্লাছত আমি হেবিলাক ডিসকাস কৰি লম যদি ইয়াৰ কিবা থাকে আৰু ভালদৰে পঢ়িবা আৰু যদি কিবা ইয়াত বুজি নোপোৱা থাকে এইখিনিতো কৈ দিলে হলে লগতে তোমালোকৰ ফ্ৰেন্ড যদি ভাল পোৱা ক্লাসটো চাই কিনে ক্লাসটো বেলেগ তোমালোকৰ ফ্ৰেন্ডৰ লগত শেয়াৰ কৰি দিবা আৰু এইখিনিয়ে আছিলে ভালদৰে পঢ়িবা থ্যাংক ইউ বাই